পোনপ্ৰথমে ইয়াত উপস্থিত সমূহ সংবাদ মাধ্যমৰ কৰ্মীক আমি ধন্যবাদ জনাইছোঁ আমাৰ আহ্বান ৰক্ষা কৰি ইয়াত উপস্থিত হোৱাৰ বাবে। এতিয়া কথাটো হ'ল অসমীয়া জাতিয়ে খিলঞ্জীয়া মানুহে কা নেমানে, আমি কা মনা নাছিলোঁ নেমানো। আজি সেইকাৰণে আমি ৰাজপথত প্ৰেছ মিট দিছোঁ, কাৰণ এইটো কাৰণে প্ৰেছ মিট দিছোঁ। ৰাজপথত প্ৰেছ মিট দিয়া আমাৰ এইটোৱে যুক্তি, আমি এক প্ৰতীকী প্ৰতিবাদৰ জৰিয়তে বুজাব বিচাৰিছোঁ যে অসমৰ মানুহে ঘৰ বাৰী হেৰুৱাই এদিন ৰাজপথত থাকিবলগীয়া অৱস্থা হ'ব যদি কাখন বলবৎ কৰে। ইতিমধ্যে কৰিছে, সমগ্ৰ ভাৰতবৰ্ষত কা বলবৎ কৰক, আমাৰ আপত্তি নাই, কিন্তু অসমত বলবৎ কৰিলে আমাৰ আপত্তি আছে। আৰু এতিয়া কথাটো হৈছে কাইলৈ গণসত্যাগ্ৰহ হ'ব, কাইলৈ গণসত্যাগ্ৰহ হ'ব, বৰ্ডিং ফিল্ডৰ পৰা আৰম্ভ হ'ব আৰু আমি ৰংঘৰলৈকে যাম, আৰু প্ৰয়োজনত যদি দিছপুৰ যাবলগীয়া হয় আমি দিছপুৰলৈকে যাম। কিন্তু কথাটো হৈছে অসমৰ খিলঞ্জীয়া জনগণে আমাক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে। আৰু ইতিমধ্যে লুৰিণজ্যোতি গগৈৰ লগত মোৰ টেলিফোনিক বাৰ্তা হৈছে। লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদে আমাক সমৰ্থন দিছে, অখিল গগৈ ৰাইজৰ দলে আমাক সমৰ্থন দিছে, আৰু আমাৰ কংগ্ৰেছৰ লগত কথা বতৰা হোৱা নাই, যদি কংগ্ৰেছকো আমি সমৰ্থন দিবলৈ আহ্বান জনাইছোঁ। আৰু অসমৰ সমূহ বিৰোধী ৰাজনৈতিক দল একত্ৰিত হৈ, সকলো জাতীয় দল সংগঠন একত্ৰিত হৈ এখন সংগ্ৰামত অৱতীৰ্ণ হ'বলৈ আমি আহ্বান জনাইছোঁ। আৰু কাইলৈ এই গণসত্যাগ্ৰহ কাৰ্যসূচীত সমূহ অসমৰ ৰাইজক আমি পুৱা 10 বজাত শিৱসাগৰ বৰ্ডিং ফিল্ড পাবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু আজি স্বতঃস্ফূৰ্তভাৱে শিৱসাগৰ বন্ধ আছে, শিৱসাগৰ মানুহে পুনৰ যে জাতীয়তাবাদ আছে, আজি শিৱসাগৰ সমূহ মানুহে দেখুওৱাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিজেপিৰ বিৰুদ্ধে এখন জোৰদাৰ সংগ্ৰাম হ'ব। আৰু ৰঙালী বিহু আহি আছে, প্ৰয়োজনত এবাৰ খিলঞ্জীয়া মানুহে আমি ৰঙালী বিহু নেপাতোঁ, প্ৰয়োজনত আমি ৰঙালী বিহু এবাৰ নেপাতোঁ, কাৰণ এইখন আইন অনাৰ পিছত আৰু 10 বছৰ পিছত আমি বিহু পাতিব নোৱাৰিম। আৰু অসমৰ খিলঞ্জীয়া মানুহক এবাৰ ভোট বৰ্জন কৰিবলৈ আমি আহ্বান জনাইছোঁ। এইবোৰ মানুহক ভোট দি কি লাভ, যি মানুহে জাতি মাটি ভেটি ধ্বংস কৰে। ভোট বৰ্জন কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক এটা আমি আহ্বান জনাইছোঁ, যদি আপোনালোকৰ সঁচাকৈ দেশপ্ৰেম আছে, আপোনালোকে এবাৰ নিৰ্বাচনী ৰাজনীতিত অংশগ্ৰহণৰ পৰা বিৰত থাকি আপোনালোকে কা বিৰোধী আন্দোলনত জঁপিয়াই পৰক, কা বিৰোধী আন্দোলনত আপোনালোক জঁপিয়াই পৰক। এইটো কাৰণে আপোনালোকে কা বিৰোধী আন্দোলনত জঁপিয়াই পৰক, এইটো কাৰণে আপোনালোকে কা বিৰোধী আন্দোলনত জঁপিয়াই পৰক। ৰাজনীতিতকে জাতিতকে ৰাজনীতি ডাঙৰ নহয়, জাতি প্ৰথম, ৰাজনীতি পিছত। আৰু যদি দেশপ্ৰেম আছে, সকলো বিৰোধী ৰাজনৈতিক দলে নিৰ্বাচন বৰ্জন কৰক, নিৰ্বাচন সকলো বিৰোধী ৰাজনৈতিক দলে বৰ্জন কৰক। আৰু এইখন সংগ্ৰাম তীব্ৰতৰ হ'ব, যেতিয়ালৈকে কা বাতিল নহয় তেতিয়ালৈকে এইখন সংগ্ৰাম চলিব। আৰু অমিত শ্বাহৰ দম্ভালি মৰা কথাত অসমৰ খিলঞ্জীয়া জনগণে ভয় নকৰে, অসমৰ খিলঞ্জীয়া জনগণে ভয় নকৰে। আৰু সেয়েহে আমি কৈ দিছোঁ, কা বাতিল কৰিব লাগিব, আৰু নহ'লে এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব। আমি ঐক্যবদ্ধ এখন সংগ্ৰামৰ কাৰণে সমূহ দল সংগঠনক আহ্বান জনাইছোঁ। আৰু সেয়েহে কাইলৈ যিটো আমাৰ গণসত্যাগ্ৰহ কাৰ্যসূচী আছে, তাত বীৰ লাচিত সেনাৰ কোনো ফ্লেগ নাথাকে। আমি আশা ৰাখিছোঁ তেওঁলোকে মুখ্যমন্ত্ৰীয়ে কাইলৈ পদত্যাগ কৰিব বুলি, আমি আশা ৰাখিছোঁ তেওঁ কাইলৈ পদত্যাগ কৰিব বুলি। সেইটো আমাৰ আশা আৰু দৃঢ় বিশ্বাস। তেওঁ যি কয় সেইটো মতত অটল থাকে, তেন্তে তেওঁ কাইলৈ পদত্যাগ কৰক, পদত্যাগ কৰক। খালি আমি মুঠৰ ওপৰত এটা কথা, সকলো বিৰোধী ৰাজনৈতিক দলে কওক, এইবাৰ আমি ৰাজনীতি নকৰোঁ, ৰাজনীতিতকে জাতি ডাঙৰ, আমি সকলোৱে মিলি কা আন্দোলনত জঁপিয়াই পৰিম। ৰাজনীতি বাদ দিয়ক, সকলোৱে ইলেকশ্যন বৰ্জন কৰক। এনেকুৱা ইলেকশ্যনত কি প্ৰয়োজন আছে যি আমাৰ জাতি শেষ কৰে? যুদ্ধ, ভোট বিভাজনৰ বাবে বিজেপি জিকিছে, সেই সময়ত বিৰোধী দলসমূহ একত্ৰিত হ'ব নোৱাৰিলে কাৰণে বিজেপি জিকিছে। আৰু আমি কৈছোঁ জাতিৰ স্বাৰ্থত এবাৰ নিৰ্বাচন বৰ্জন কৰক, জাতিৰ স্বাৰ্থত গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈয়ে দেখুৱাওক যে নিৰ্বাচনতকে জাতি ডাঙৰ। আমি এইবাৰ ইয়াত নিৰ্বাচন বয়কট কৰিব লাগে, আৰু বয়কট কৰি আমি কা আন্দোলনত সকলো জঁপিয়াই পৰিব লাগে। কৰিব বুলি শুনিছোঁ পদত্যাগ, কাইলৈ কৰিব বোলে, কাইলৈ পদত্যাগ কৰিব। আন্দোলনৰ ভাষা আন্দোলন কৰি নোপোৱা মানুহে বুজি নাপায়। যেতিয়া জাতিৰ অস্তিত্বৰ সংকট হৈছে, জাতিৰ বিপদ হৈছে, অসম নামৰ মাজনীৰ আহ্বান যে মোক ভাল পোৱা মোৰ পুত্ৰসকল ওলাই আহক, আৰু সেইকাৰণে আমি আজি ৰাজপথত ওলাই আহিছোঁ। ভোট বেংক। আৰু এটা কথা আমাৰ আপত্তি আছে, কালি অসমৰ বিভিন্ন জেগাত কিন্তু এটা বিশেষ সম্প্ৰদায়ৰ মানুহে ফটকা ফুটাইছে, আৰু ফটকা ফুটোৱাটো আমাক অপমান কৰিছে। মানে কি, আমাক সিহঁতি ভয় খুৱাইছে নেকি? আমাৰ প্ৰশ্ন আছে যে আমাক সিহঁতি ভয় খুৱাইছে নেকি ফটকা ফুটাই? আৰু যদি জাতি মাটি ভেটিৰ কথা কোৱা বিজেপি চৰকাৰে
সেই ফটকা ফুটোৱা মানুহখিনিক কিন্তু এৰেষ্ট কৰিব লাগিব, নহ'লে কিন্তু ব্যৱস্থা বেয়া হ'ব। সেইটো কথা কৈ দিয়া হৈছে। আমাৰ ইয়াত ফটকা ফুটাই বুলিলে দেশ বুলিলে আদেশ নালাগে। 144 দিয়ক 244 দিয়ক, আমাৰ এইবিলাক কথা নাই। এটা চাওক, মই কৈছো না, শ্বহীদৰ ভাষা বুজাৰ আগত ত্যাগৰ ভাষা বুজিব লাগিব। পঞ্চশ্বহীদ আমাৰ বুকুত আছে। কোনোবাই গৈ পঞ্চশ্বহীদৰ নামত আমি ৰাজনীতি কৰা নাই। পঞ্চশ্বহীদ আমাৰ বুকুত আছে আৰু কা আন্দোলনৰ 19 চনৰ ব্যৰ্থতা আমি প্ৰত্যেকবাৰে স্বীকাৰ কৰিছো আৰু স্বীকাৰ কৰি যাম। কিন্তু এইবাৰো কা আন্দোলন আমি সফল কৰিবলৈ লাগিম অসমৰ খিলঞ্জীয়া জনগণৰ সহযোগত। কিন্তু মই কৈছো নহয়, আমাৰ ত্যাগ আছে অসমৰ কা আন্দোলনত। আৰু ত্যাগ নথকা মানুহে শ্বহীদৰ তেজৰ ভাষা বুজি নাপায়। আমি শ্বহীদৰ তেজৰ ভাষা বুজি পাওঁ আৰু সংগ্ৰাম চলিব বিজেপিৰ বিৰুদ্ধে। গণতন্ত্ৰ শেষ স্তৰলৈকে চলিব। কোনোবাই ধমকি দি লাভ নাই। আৰু বিৰোধী ৰাজনৈতিক দলকেইটাক আহ্বান জনাইছো, সকলো জাতীয় সংগঠনক লৈ বহক, বহি অসম বন দিয়ক, অসম অচল কৰি দিয়ক যদি আপোনালোকৰ দেশ প্ৰেম আছে। কোনে আকৌ সংগ্ৰাম হ'ব। কেতিয়াবা ক্ৰিকেট মেচ এখন আহিলে নেক্সটখন নেখেলে নি ইণ্ডিয়া পাকিস্তানৰ লগত এখন হোৱাৰ পিছত আকৌ নেক্সটখন নেখেলে জানো? আমি আকৌ নেক্সটখন ৰাজপথত থাকিব। আমি কোনদিনা ফিল্ডত আন্দোলন কৰিছো? ৰাজপথত কৰিছো, জেললৈ গৈছো। যিকেইজন জেললৈ গৈ পোৱা নাই তেওঁলোকে ফিল্ডত কৰি আছে, হয় নে নহয়? গণতন্ত্ৰই নাই ভাৰতত। মাত্ৰ গণতন্ত্ৰ এটা জকা আছে। নাইতো, আমাৰ ইয়াত গণতন্ত্ৰ নাই নহয়। আমাৰ ইয়াত বিজেপি কৰা মানুহখিনি দেশপ্ৰেমিক, বিজেপি বিৰোধ কৰা মানুহখিনি পাকিস্তানী, সন্ত্ৰাসবাদী, দেশদ্ৰোহী। অকল বিজেপি খিনিয়ে দেশপ্ৰেমিক, বাকীবিলাক নহয় ন দেশপ্ৰেমিক। অসমৰ ৰাইজক বিৰোধী ঐক্য যে কৈ আছে, বিৰোধী ঐক্যই এটা কথা কওক যে আমি এবাৰ নিৰ্বাচন নেখেলো, এবাৰ আমি কাৰ বাতিল নোহোৱা পৰ্যন্ত আমি আন্দোলন কৰিম। গৌৰৱ গগৈয়ে প্ৰয়োজনত MP পদ ত্যাগ কৰক, অখিল গগৈয়ে বিধায়ক পদ ত্যাগ কৰক, আমি আহ্বান জনাইছো। প্ৰয়োজনত ত্যাগ কৰক। দেশতকে জাতিতকে ৰাজনীতি ডাঙৰ হ'ব পাৰে নি? নোৱাৰে নহয়। ত্যাগ কৰি দিয়ক সকলোৱে বিধায়ক পদ। কংগ্ৰেছৰ যিমান বিধায়ক আছে বিধায়ক পদ ত্যাগ কৰি দিয়ক। মই আপোনালোকৰ নৈতিকতা চাওঁ। কথাটো হৈছে যোনে প্ৰতিবাদ কৰিব আমি তাৰ লগতে যাম। আমি এখন ঐক্যবদ্ধ সংগ্ৰামৰ কথা কৈ আছো। আজি অখিল গগৈ আন্দোলন কৰিছে, আমি অখিল গগৈ সহযোগ কৰিছো। আমাৰ লগত ৰাজনীতি নাই। আমি কৈছো কা বাতিল হ'ব লাগে। আজি অখিল গগৈ আন্দোলন কৰিছে, আমাকতো অখিল গগৈ ফোন এটাও কৰা নাই, তথাপিতো অখিল গগৈৰ লগত আমি সহযোগ কৰিছো। কাইলৈ গণসত্যাগ্ৰহত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে লুৰিণজ্যোতি গগৈক আমি নিমন্ত্ৰণ দিছো, কিন্তু তেওঁ কাইলৈ ডিব্ৰুগড়ত প্ৰগ্ৰেম থকাৰ কাৰণে আহিব নোৱাৰে। কিন্তু তেওঁলোকৰ জিলা সমিতি আমাক ইয়াত সহযোগ কৰিব। তেওঁ জিলা সমিতিলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে আৰু আশা ৰাখিছো কংগ্ৰেছেও পাৰিলে সমৰ্থন কৰক, আৰু এনেও অৱস্থা বেয়া, পাৰিলে সমৰ্থন কৰি কিবা এটা কৰক। আৰু কংগ্ৰেছৰ মানুহবোৰক ওলাই নাই, মই এই কথাটো আচৰিত পাওঁ। ফেচবুকত আপোনালোকে কাৰ বিৰোধ কৰি থাকিলে হেৰি নহ'ব। আপোনালোকৰ এনেই দিন বেয়া, আমাৰ লগত ওলাই আহক, দিন অলপ ভাললৈ আহিব পাৰে। নহ'ব নাই, জেলটো বেলেগ। কিন্তু মোৰ হিমন্ত বিশ্ব শৰ্মালৈ এটা বিনম্ৰ অনুৰোধ, মোক জেলত ভৰালে শিৱসাগৰ জেলতে ভৰাব দেই। মই বহুতবাৰ থাকিলো তাত, ঘৰ নিচিনা লাগে। বাকী একো নাই, জেলত সোমাবলৈ সাজু আছো, সংগ্ৰামলৈ সাজু আছো। কাইলৈ গণসত্যাগ্ৰহ হ'ব। কাইলৈ ৰংঘৰ বাকৰিত আমি হেংদাঙৰ আগত শপত খাম, শপত ল'ম ঐক্যবদ্ধভাৱে যে কোনো কাৰণত কা আমি মানি নলওঁ। জয় আই অসম। আৰু কাইলৈ বাবে আৰক্ষীও সাজু থাকক, আমিও সাজু আছো, বিজেপিও সাজু থাকক, অসমৰ খিলঞ্জীয়া জনগণো সাজু আছে। ধন্যবাদ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন